গটৱাৰা 1947 মুভিখন চালোঁ। এইখন চাই গম পালোঁ যে 1947ত পাকিস্তানৰ ছোৱালী কলেজ গৈছিল, তাত কোনো গোৰ্খা পিন্ধা নাছিল, তাৰ মানুহ বহুত ভাল আছিল, ইণ্ডিয়াৰ মানুহে বেয়া আছিল। সেইকাৰণে পাকিস্তানে ইণ্ডিয়াৰ ওপৰত ইমান বোমা দিছে। এক প্ৰকাৰে ক'বলৈ গ'লে ছানী দেওৱালে এইবাৰ এইখন ফিল্ম দি পাকিস্তানত নিজৰ ফিল্ম হিট কৰাহে এৰিব। কাহিনীৰ কথা ক'বলৈ গ'লে 1947 চনত দেশ বিভাজনৰ পটভূমি নিৰ্মিত এই ফিল্মখন বিভাজনৰ সময়ত ছানী দেওৱালে তেওঁৰ পৰিয়ালটো লৈ লাহোৰলৈ হস্তান্তৰ হয়। তেওঁলোকক তাত থাকিবলৈ এটি ঘৰ দিয়া হয়, য'ত তেওঁলোকে দেখে যে আগৰ পৰাই তাত এগৰাকী হিন্দু বৃদ্ধ মহিলা এতিয়াও বাস কৰি আছে আৰু সেই বুঢ়ী মহিলাজনীয়ে সেই ঘৰ এৰি ভাৰতলৈ আহিবলৈ মান্তি হোৱা নাই। তেতিয়া তাত সাম্প্ৰদায়িক হিংসা আৰম্ভ হয় আৰু পাকিস্তানৰ বেছিভাগ মানুহে তেতিয়া হিংসাৰ বিপৰীতে মানৱতা আৰু সহনশীলতা বাছি লয় আৰু সেই বৃদ্ধ মহিলাগৰাকীক সুৰক্ষা দিয়াৰ সিদ্ধান্ত লয় আৰু পাকিস্তানত দীপাৱলী পাতে। লাষ্টত ক'বলৈ গ'লে আপোনাৰ যদি মনলৈ আহে পাকিস্তানৰ মানুহ ইমান বেয়া নহয়, ইণ্ডিয়া মানুহবোৰহে বেয়া আৰু ছানী দেওৱালৰ এটা বেলেগ চৰিত্ৰ চাব বিচাৰে, তেতিয়া আপুনি এইখন ফিল্ম চাব পাৰে।